ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বুৱাৰী পলায়নৰ ঘটনা। এইবাৰ স্বামীৰ টকালৈ পলায়ন কৰিলে 2 সন্তানৰ মাতৃয়ে। উপায়ন্তৰ হৈ স্বামীয়ে দাখিল কৰিলে এজাহাৰ। মুকালমুৱাৰ মেৰুৱাট্ৰাৰী গাঁৱৰ শহীদুল ইছলামৰ পত্নী ছয়েদা জান্তি বেগমে একেখন গাঁৱৰে 2 সন্তানৰ পিতৃ আকৰাম আলীৰ সৈতে পলায়ন কৰে। ঘটনাৰ বিৱৰণী মতে স্বামী শহীদুল ইছলাম আন দিনাৰ দৰে জীৱিকাৰ বাবে নিজৰ কৰ্মস্থলীলৈ ওলাই যায়। স্বামী ঘৰত নথকাৰ সুযোগ বিচাৰি ৰাতিপুৱা 10 মান বজাত পত্নী জান্তি বেগমে ল'ৰা ছোৱালীহালক বেংকলৈ যাওঁ বুলি কৈ যি ওলাই গ'ল আৰু উভতি নাহিল। দুপৰীয়া স্বামী শহীদুল ইছলামে কৰ্মস্থলীৰ পৰা আহি পত্নীক নেদেখাত ল'ৰা ছোৱালীহালে বেংকলৈ যোৱা বুলি জনায়। লগে লগে স্বামীয়ে বেংকলৈ গৈ বিচাৰ খোচাৰ কৰিও কোনো সন্ধান নাপায়। পৰৱৰ্তী সময়ত স্বামীয়ে একেখন গাঁৱৰে 2 সন্তানৰ পিতৃ আকৰাম আলীৰ সৈতে পলায়ন কৰে বুলি খবৰ লাভ কৰে। পত্নীয়ে পলাই যোৱাৰ সময়ত ঘৰৰ পৰা নগদ 50,000 টকা আৰু প্ৰায় 25,000 টকাৰ সোণৰ গহনা লগত লৈ যায় বুলি স্বামী শহীদুল ইছলামে সংবাদ মাধ্যমৰ ওচৰত ব্যক্ত কৰে। উপায়ন্তৰ হৈ স্বামীয়ে মুকালমুৱা আৰক্ষী থানাত লিখিতভাৱে এজাহাৰ দাখিল কৰে। মোৰ মাইকীটো নাই, নাম জান্তি ছয়েদা জান্তি বেগম। মই পুৱাই কামত গৈছোঁ, কামত মানে ঈদ আৰু 10টা বজাত বোলে বেংকত গৈছে। মইতো পুৱাই উঠি কেনে কামতে গৈছোঁ। সি আহি কেনে মই আৰু খবৰ শুনছোঁ নাই বুলি 1 বাজি গৈছে। মই 10টা বজাতে গেছি, যোৱাৰ পিছত মই বেংকত যাই কেনে সুধছোঁ নাই, তাতো নাই বোলে, কয় গেছি গেছি। তাৰপিছত মানে এই ল'লোঁ, মানে এতিয়া মানে তাৰ লগতে গৈছে। পইচা টইচা লৈ গৈছে, এই আকৰামৰ লগত গৈছে। আমাৰ গাঁৱৰে এটা ল'ৰা আছে, সি কিবা কৰে তো ছোৱালী আছে ডাঙৰ। পইচা লৈছে, মোৰ কেছ লৈছে 50,000 আৰু এনে গৰম চৰম লৈ 25,000 মান টকাৰ গৰম চৰম লৈ গৈছে। জনাইছোঁ। এজাহাৰ দিয়া হৈছে মুকালমুৱা থানাত। ঠাইখিনিৰ নাম কি তোমাৰ? এইটো মেৰুৱাট্ৰাৰী। নিউজ ডেস্ক খবৰ লাইভ।